জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে অসমবাসী। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত স্তব্ধ হৈ পৰিছে ৰাজ্য। অসমৰ চুকে কোণে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেওবাৰে সৰ্থেবাৰী থানাত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সৰ্থেবাৰী আৰক্ষী থানা, সৰ্থেবাৰী থানাৰ নাগৰিক সমিতি আৰু থানা এলেকা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাই। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সৰ্থেবাৰী থানাৰ নাগৰিক সমিতিৰ সভাপতি ডালিম চন্দ্ৰ বৰুৱে। অনুষ্ঠানটোত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, পূব বৰপেটা সাংবাদিক সন্থাৰ সভাপতি তৌফিকুৰ ৰহমান, সাংবাদিক সুৰজিৎ পাঠক, COVDO মোবাৰক আলীকৈ ধৰি প্ৰথমতে সৰ্থেবাৰী আৰক্ষী থানাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী আৰক্ষী থানা, সৰ্থেবাৰী আৰক্ষী থানা পৰিচালনা সমিতি, VDP আটাইয়ে আজি মিলি অসমৰ জনতাৰ প্ৰাণ গণশিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আৰু আমিও এই চেগতে সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা অসমৰ সম্পদ গণশিল্পী জনতাৰ প্ৰাণ জুবিন গাৰ্গলৈ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু এই মুহূৰ্তত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ সৰগত বাস হওক, আত্মাই শান্তি লাভ কৰক, তাকেই কামনা কৰিছোঁ। আৰু এটা কথা স্পষ্টভাৱে দেখা পোৱা গৈছে যে আজি জনসমুদ্ৰত পৰিণত হৈছে সমগ্ৰ গুৱাহাটী মহানগৰ। অসমৰ ভিন্ন প্ৰান্তৰ পৰা অনুৰাগী আহি ভিৰ কৰিছে। ইয়াৰ এটাই কাৰণ নহয় যে অকল সংগীত শিল্পী, তেওঁৰ গান শুনিয়ে মানুহে খুব ভাল পাইছিল, সেইটোৱে অকল ক'লে ভুল কোৱা হ'ব। জুবিন গাৰ্গৰ গান শুনি মানুহ ইমান বলীয়া নহয়। জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বৰ কাৰণে মানুহ আকৃষ্ট, সেই ব্যক্তিত্বৰ কাৰণে মানুহে আজি তেখেতক ভগৱানৰ শাৰীত স্থান দিছে। আজি অনুৰাগীসকলে কৈছে যে তেখেত অকল অনুৰাগী নহয়, তেখেতসকল এইগৰাকী ভগৱানৰ ভক্ত। গতিকে যি আদৰ্শ, যিগৰাকী ব্যক্তিয়ে অসমৰ সকলোকে ৰঙা চকু দেখুৱাব পাৰিছিল, সকলোকে দমত কথা ক'ব পাৰিছিল, অসমৰ যিকোনো সমস্যাত দ্বিধা কণ্ঠে মাত মাতিব পাৰিছিল, সেইগৰাকী শিল্পী, সেইগৰাকী মহিৰো আমাৰ মাজত নাই, এই কথাটো কোনেও মানি ল'ব নোৱাৰে। কিন্তু তাৰ মাজতো সেই সত্যক মানি লৈ এইগৰাকী মনীষীৰ যি আদৰ্শ, সেই আদৰ্শ আমি যাতে সমাজত বহন কৰি থাকিব পাৰোঁ, সেই কামনা কৰি পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। কেইবাগৰাকীও বিশিষ্ট লোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক খান মহিদুল ইছলামে। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, ATV ডিজিটেল।